হয়, এই মুহূৰ্তত মই উপস্থিত আছো গোসাইগাঁও বিধানসভা সমষ্টিৰ ২ নং কানুপাৰা গাঁৱত। আৰু আজি আমি দেখাম এটা বিশেষ দৰিদ্ৰ পৰিয়াল, যি পৰিয়ালৰ মাতৃগৰাকীয়ে শাক-পাচলিৰ ব্যৱসায় কৰি দুগৰাকীকৈ যি নিজৰ ল'ৰাক জটিল ৰোগৰ আক্ৰান্ত হোৱাৰ প্ৰতি মাহে তেওঁৰ যি ট্ৰিটমেন্টৰ ক্ষেত্ৰত বহুতো সমস্যাত ভাগি পৰিছে। বিশেষকৈ আজি আমি আহিছো এই গাঁওখনত আৰু গাঁওবাসীও আহি উপস্থিত হৈছে। আকাশ মণ্ডল আৰু দীপ মণ্ডল বৰ্তমান তেওঁ নৱম শ্ৰেণীত পঢ়ি আছে, দুগৰাকীকৈ যমজ ভাইটিয়ে, আৰু গুৰুফলা হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত পঢ়ি আছে। বিশেষকৈ মাতৃগৰাকীয়ে কেঁচা মালৰ দোকান কৰে। আমি পোনে পোনে জানিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ যি দুগৰাকী ল'ৰা আছে, ক'ত এতিয়া ট্ৰিটমেন্ট কৰি আছে? মই ছাৰ মানে আলিপুৰি কৰি আছো, মানে আছামতো মই একো নাজানো, সেইটো কাৰণে মই আলিপুৰ লৈ যাওঁ আৰু। আপোনালোকে সুবিধা কিছু পাইছে নেকি চৰকাৰী ফালৰ পৰা? ইয়াতো মই আছামত পোৱা নাই ছাৰ, মই কেনেকৈ আলিপুৰে দি আছো। ট্ৰিটমেন্ট কৰাৰ খৰচ কেনেকে মেনেজ কৰে আপুনি? খৰচ মানে আমাৰ এতিয়া আমাৰ মানে গোসাইগাঁও সমষ্টিৰ মানে ভাইটিহঁতে আমাক অলপ হেল্প কৰে। মানে যেতিয়া মই ডনাৰ লাগে মই সিহঁতক কৈ পেলাই ব্লাড লৈ খিনি যাওঁ, পাই যায়? ব্লাড খিনি পাই। কি আৰু বেমাৰ আছে? কেতিয়াবা তেলাচিমিয়া ছাৰ। কি কৰে আপুনি? মই এতিয়া কেঁচা মালৰ চব্জি বেচিবলৈ মানে ৰৈ আছো আৰু। পঢ়া শুনা কৰি আছে ল'ৰাটোতে? হে, এইবাৰতো মানে পৰীক্ষা দি পেলাই মানে স্কুলে যাব নোৱাৰে। কোন ক্লাছত পঢ়ি আছে? 9ত। আপোনাৰ দুগৰাকী ল'ৰাই আছে? না, ছোৱালীও আছে মোৰ। এইটো মানে BA পঢ়ি আছে। হয়। এইটো মানে বাহিৰত থাকে আৰু তাৰ মাসি ঘৰতে থাকে, হয়। তাতে পঢ়ি আছে। কি নাম আছিল ল'ৰাটোৰ? ল'ৰাটোৰ তাৰ মানে আকাশ মণ্ডল আৰু দীপ মণ্ডল। আপোনাৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি? ট্ৰিটমেন্ট ছাৰ এতিয়া মানে বেংগল চৰকাৰ মানে দিব নোখোজে, মানে আছামতো এইবিলাক সুবিধা হৈছে, এনেকা কয় আৰু কি। তেতিয়াও মই কৈ পেলাই সিহঁতক কৈ মেলি দিওঁ আৰু কি। মুখ্যমন্ত্ৰীক কিবা আহ্বান কৰিব নেকি? মই এইটোৱে খবৰ মানে অনুৰোধ কৰো আৰু কি, মই মানে হেল্প কৰিবলৈ মই শুনি আছো, মানে বেলেগে কৈ আছে মানে আমাৰ মানে আছাম চৰকাৰ গভমেন্টে মানে ট্ৰিটমেন্ট কৰি আছে এই বেমাৰত। সেইটো কাৰণে মই এইটোৱে অনুৰোধ জনাই আৰু কি মোক অলপ হেল্প কৰে। কি বেমাৰ আছিল? তেলাচিমিয়া। ঠিক আছে, হ'ব। আচলতে মাতৃগৰাকী উল্লেখ কৰি খুব সংকটত তথা আৰ্থিকভাৱে ভুগি থকা পৰিয়ালটোৱে নিজৰ দুগৰাকীকৈ বাচ্চাক প্ৰতি মাহে পশ্চিমবংগত গৈ তেওঁলোকে যি ৰক্তখিনি পৰিৱৰ্তন কৰিব লাগে। আপুনি যিহেতু এখন গাঁওবাসী বা তথা গাঁৱৰ মুৰব্বী, দাদা এই পৰিয়ালটোৰ হৈ কি ক'ব? হয়, আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে গৰীব মানুহৰ কাৰণে, দৰিদ্ৰ মানুহৰ কাৰণে যি বেমাৰ আজাৰৰ সুবিধা দিছে, এই ফেমিলিটোৱে এতিয়ালৈকে পোৱা নাই। ঠিক আছে, পোৱা নাই। তো মই মুখ্যমন্ত্ৰী ছাৰক আহ্বান কৰিম, আৰু আমাৰ BTR চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰক আহ্বান কৰিম যে অতি সোনকালে এই ল'ৰা দুটাকত এটা ভাল ট্ৰিটমেণ্ট, ভাল মানে ব্যৱস্থা কৰিব লাগে। কিয়নো আজি ইহঁতে জন্মৰ পৰাই এনেকুৱা মানে বেমাৰত ভুগি আছে। যোৱা দিনবোৰত আমি মানে ৰাইজৰ ফালৰ পৰা মানে ব্লাড দিছো, মাজে মাজে দিছো, কিন্তু আমিও মানে হয়ৰাণ হ'বলগীয়া হয়, মানুহ নোপোৱা যায়। তো গতিকে কেতিয়াবা মানে এই ফেমিলিটো কিনিব লাগে, কিন্তু কিনিব যে এই সাধাৰণ এটা শাক পাচলিৰ দোকান কৰি খায়, কেনেকৈ মানে এই পৰিয়ালটো এই ল'ৰা দুটাক মানে ভাল কৰিব। তো মোক এদিন জনাইছে এই মহিলাজনীয়ে যে ভাল হ'ব, কিন্তু 3.5 লাখকৈ এজন ল'ৰাক লাগিব। কিন্তু সিহঁতৰ 3.5 লাখ ঘৰ বাৰী বিক্ৰী কৰিলেও মানে সিহঁতৰ মানে নহ'ব। তো আমিও ৰাইজৰ ফালৰ পৰা আমি কিমান মানে দিব পাৰিম, কিবা দিছো, হয়তো দিম, কিন্তু সেইটো পূৰ্ণ সিহঁতৰ নহ'ব। এই কাৰণে আমি BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰক আৰু আমাৰ CM ছাৰক, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত মই অনুৰোধ কৰিলো যে আপোনালোকে এই খবৰৰ জৰিয়তে আপোনালোকে যদি সিহঁতক সহায় কৰে, এই সৰু মানে শিশু প্ৰাণী দুটা বাচিব, আৰু এই মানে এটা যে পৰিয়াল ধ্বংসৰ পৰা বাচিব, এইটো মানে আপোনালোকৰ খুব উপকাৰ হ'ব। আপোনালোকে এইটো চাব। কোন ক্লাছত পঢ়ি আছে? 9ত পঢ়ি আছে, মানে তাৰ মাকে কোৱাৰ দৰে 9ত পঢ়ি আছে। ভাল পঢ়া শুনাও বোলে কৰে। এতিয়া মানে এই বেমাৰ আজাৰৰ ভিতৰতো যে 9ত পঢ়ি আছে, মানে দুখ লগা কথা যে সিহঁতৰ আজি হয়তো বেমাৰ, যদি এই বেমাৰটো নাথাকিল হয় তেনেহলে আজি হয়তো সিহঁত হাট্টা কাট্টা হল হয়, কিন্তু বেমাৰৰ হোৱাৰ কাৰণে আজি সিহঁতে এতিয়াও সৰু হৈ আছে। আৰু একাউণ্ট নম্বৰ দিব না? হয়, ৰাইজক কি কয়?
আমি খালি আমি চৰকাৰক নকওঁ, আমি ৰাইজকো মানে হাত জোৰ কৰি এই ফেমিলিটোৰ কাৰণে, এই ল'ৰা দুটাৰ কাৰণে মই মানে হাত জোৰ কৰি আমি ৰাইজক মানে অনুৰোধ কৰিছো, আপোনালোকেও 50 হোক, 100 হোক, 200 হোক, 500 যিমানে মানে আমি একাউণ্ট নম্বৰ দিম আৰু স্কেনাৰো দিম। আপোনালোকে যদি আমি যদি ইমান মানে ভাৰতবৰ্ষত ইমান মানুহ আছো, আমাৰ অসমত ইমান মানুহ আছো, সকলোৱে যদি 10 টাকা, 20 টাকা, 50 কৈ যদি দিওঁ, তেনেহলে কিন্তু এই সমস্যা নাথাকে, ভাল হৈ যাব। আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহায়ত এই ল'ৰা দুটাতো হয়তো ভৱিষ্যতে বাচি মানে ভাল এটা মানুহ হ'ব পাৰিব। ঠিক আছে, ধন্যবাদ থাকিল। হয়, আচলতে পৰিয়ালবৰ্গৰ হৈ জনালে বিশেষকৈ ক'ব লাগিব, যিহেতু অসম চৰকাৰৰ বৰ্তমান সময়ত যি স্বাস্থ্য বিভাগৰ কিন্তু বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰিছে, ঠিক তেনে ক্ষেত্ৰত গোসাইগাঁও বিধানসভা সমষ্টিৰ 2 নং কানুপাৰা গাঁৱত এই যি দুৰ্ভগীয়া পৰিয়ালটো আছে, আজিলৈকে কিন্তু অসম চৰকাৰৰ এটা আঁচনিয়ে লাভ কৰা নাই। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় তথা BTR প্ৰধান প্ৰমোদ বড়োক কাটৰ অনুৰোধ জনাইছে, যদি সম্ভৱ হয় এই ল'ৰা দুটাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি নিশ্চয় এই পৰিয়ালটোৱে আগন্তুক দিনখিনিত সুখে সন্তবে জীৱন যাপন কৰিব পাৰিব। আৰু যিহেতু ক্লাছ 9ত পঢ়ি আছে, দুগৰাকীকৈ আজিৰ যি ছাত্ৰ পৰৱৰ্তী আমাৰ দেশৰ কাৰণে ভৱিষ্যত হৈ উঠিব। আৰু ৰাইজেও আশাবাদী, এই যি আমাৰ প্ৰতিবেদন, এই প্ৰতিবেদনৰ পিছত নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি দৃষ্টিগোচৰ হয়, নিশ্চয় এই পৰিয়ালটোৱে সহায় পাব বুলি ৰাইজে কামনা কৰিছে।